বকো ছয়গাঁও সমজিলা আয়ুক্ত কাৰ্যালয়ৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন। ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে সমজিলা আয়ুক্ত কাৰ্যালয়। সমজিলাৰ জৰিয়তে চৰকাৰৰ ব্যৱস্থাবোৰ ৰাইজৰ বাবে সহজলভ্য আৰু প্ৰশাসনিক বৃহৎ সংস্কাৰৰ বাবে সৃষ্টি কৰা হৈছে। পূৰ্বতে আমিন গাঁৱলৈ গৈ নিজৰ কামৰ বাবে অৰ্থ হানি কৰি যাবলগীয়া হৈছিল। কিন্তু এইবাৰ বকোৰ লগতে দাঁতিকাষৰীয়া অঞ্চলে এই সমজিলাই দূৰ কৰিব পাৰিব বহু সমস্যা। সমজিলাখনত থাকিব এগৰাকী অতিৰিক্ত পৰ্যায়ৰ আয়ুক্ত আৰু লগতে অতিৰিক্ত আৰক্ষী অধীক্ষক। ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী চিন্তাধাৰাৰ বাবে বকো ছয়গাঁওবাসীয়ে লাভ কৰিলে বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ, য'ত আমিন গাঁৱলৈ নোযোৱাকৈ প্ৰায়বোৰ কাম বকোতে সম্পন্ন হ'ব। সভাত জিলায়ুক্ত দেৱকুমাৰ মিশ্ৰ, বিধায়িকা নন্দিতা দাসৰ লগতে জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়া, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ প্ৰতিনিধিবৃন্দ আৰু বিশিষ্ট আমন্ত্ৰিত অতিথিসকল উপস্থিত থাকে। বকো ছয়গাঁওবাসীৰ কাৰণে এটা আনন্দৰ দিন। বকো ছয়গাঁও অঞ্চলৰ বহুদিনীয়া আশা, মহকুমা দাবী, জিলা দাবী ইত্যাদি বহু আশা আছিল আৰু এই সকলো আশা সুন্দৰভাৱে পূৰণ কৰি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বকো ছয়গাঁও বিধানসভা সমষ্টিত আজি সমল জিলা কাৰ্যালয় শুভ উদ্বোধন কৰিলে আৰু মই নিজে আহি এই কাৰ্যসূচীৰ শুভাৰম্ভণি কৰিলোঁ। বকো ছয়গাঁও এই অঞ্চলৰ বৃহত্তৰ অঞ্চলে মহকুমা, জিলা ইত্যাদি বিচাৰি থকাৰ সময়ত এখন সমজিলা পোৱাটো আৰু সমজিলাৰ জৰিয়তে প্ৰশাসনক ৰাইজৰ ওচৰলৈ লৈ যোৱাৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাই এই অঞ্চলবাসীক নিশ্চয়কৈ আনন্দিত কৰিব। আৰু মই আহি এই অঞ্চলৰ ৰাইজৰ এই প্ৰতিকূল বতৰৰ মাজতো যি উৎসাহ দেখিলোঁ, সেই উৎসাহেৰে মই নিশ্চিত যে আমাৰ এই সিদ্ধান্তই ৰাইজক যথেষ্ট উপকৃত কৰিব। এতিয়া এই অঞ্চলতে বিভিন্ন ধৰণৰ সমস্যা, বিশেষকৈ বিভিন্ন প্ৰমাণ পত্ৰ, ফুড এণ্ড চিভিল ছাপ্লাইৰ সমস্যা, বিভিন্ন মাটি বাৰীৰ সমস্যা বা MLA ফাণ্ডৰ সমস্যা, বিভিন্ন কাম এতিয়া সমজিলা আয়ুক্তৰ কাৰ্যালয়তে হ'ব। এজন ADC লেভেলৰ অফিচাৰ ইয়াত থাকিব সমজিলা আয়ুক্ত হিচাপে। গতিকে জিলাৰ সমপৰ্যায়ৰ এটা কাৰ্যালয় ব্যৱস্থা ইয়াত হ'ব। তাৰ লগে লগে CDSP, কো ডিষ্ট্ৰিক্ট ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচো ইয়াত থাকিব। গতিকে এটা সুন্দৰ প্ৰশাসনিক সংস্কাৰ বা ব্যৱস্থা আজিৰে পৰা ইয়াত আৰম্ভ হ'ল আৰু এই ব্যৱস্থাই আমাৰ প্ৰশাসনক ৰাইজৰ ওচৰলৈ লৈ গৈ ৰাইজকো যথেষ্ট উপকৃত কৰিব বুলি আশা ৰাখিছোঁ। বকোৰ পৰা জাহেৰ আলী আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।